মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে হৈছিলে যে বিভিন্ন কাৰণত যেনে বানপানীৰ ফলত হওক বা বিভিন্ন কাৰণত বা ইণ্টাৰনেটৰ ইছ্যুৰ ফলত হওক চেণ্ট্ৰেল যিটো টেষ্ট এক্সাম আছিলে ক্লাছ 10ৰ চেণ্ট্ৰেল টেষ্ট 1 এইটো পৰীক্ষা দিব পৰা নাছিলে। যিহেতু আজি লাষ্ট ডেট আছিলে, আজি 9 আগষ্ট, গতিকে ইয়াৰে নতুন আপডেট আহি গৈছে যে তোমালোকে 12 তাৰিখলৈকে পৰীক্ষাটো দিব পাৰিবা। ইয়াতে চোৱা এটা মেছেজ আহিছিলে, লিখা আছে টু অল দ্য হেড অফ দ্য ইনষ্টিটিউশ্যনছ, অৰ্থাৎ স্কুলৰ প্ৰধান শিক্ষকসকললৈ এইটো পঠিওৱা হৈছে। ইয়াত লিখা আছে দ্য লাষ্ট ডেট অফ স্পকেন ইংলিছ চেণ্ট্ৰেল টেষ্ট 1 অফ ক্লাছ 10 ইজ এক্সটেণ্ডেড টিল 12 আগষ্ট 2024। আচ্ছা, বা চেণ্ট্ৰেল টেষ্ট 1ৰ যিটো পৰীক্ষা আছিলে এইটো তোমালোকে 12 আগষ্টলৈকে দিব পাৰিবা। দোজ হু কুড নট এপিয়াৰ দ্য টেষ্ট আৰ ৰিকুৱেষ্টেড টু মেক দ্য টেষ্ট উইথিন দ্য এবভ টাইমলাইন। যিসকল ছাত্ৰ-ছাত্ৰী পৰীক্ষাটো দিব পৰা নাছিলে, গতিকে 12 আগষ্টৰ ভিতৰত তোমালোকে পৰীক্ষাটো দিব পাৰিবা। তলত লিখা আছে চোৱা ৰিগাৰ্ডছ সেৱা। গতিকে তোমালোকে ভয় খাব নালাগে, 12 তাৰিখৰ ভিতৰত তোমালোকে পৰীক্ষাটো দিবা। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ আন কিবা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা।